আজি তাইত বংশালীৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ আতিয়ামৰা ভাৰত তাইল লত্তাত আৰু ভাৰত তাইল লত্তা দিনজোৰা কাৰ্যসূচী উদযাপন কৰিছে আজি তাইত বংশালীৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই মুহূৰ্তত তাইত বংশালীৰ লোক আছে মই কথা পাতিব যত্ন কৰিম মই আপোনাৰ চলাইছোঁ তেওঁলোকৰ তাইত বংশালীৰ প্ৰতিষ্ঠা দিৱস কি ক'ব বিচাৰিব আজি চাওক জন্মলনৰ পৰা আমাৰ পৃথিৱীত যিমান মিচিং কমিউনিটি আছে প্ৰত্যেকে নিজৰ নিজৰ কমিউনিটিৰ ওপৰত ভিত্তি কৰি আজি অপে কেবাং পাতিবলৈ গৈ আছে এই অপে কেবাং পাতাৰ লগে লগে আমি দেখিছোঁ যে য'তেই নাযাওক আমাৰ আন্তৰিকতাটো বহুত জেগাত সৃষ্টি হৈ গৈছে গতিকে আজি আমাৰ তাইৰ অপে হিচাপে আমি 34তম আৰু 19 জন দিলে বেছি হেৰি নাই 16তম মান আছে গতিকে আমি ভাবিলোঁ কি আমাৰ গুণাৱতী পৰিয়া ইয়াতে আমাৰ গণ্যমান্য টাবু ঠাইৰ নিচিনা ব্যক্তি থকাৰ পিছত ইয়াত সম্পূৰ্ণভাৱে আমি জড়িত হৈ ইয়াত প্ৰতিষ্ঠা দিৱসটো সফল চেষ্টা কৰি আমি আজি অৰুণাচলৰ আমাৰ উদযাপন কৰিছোঁ আজিৰ দিনটো হ'ল 34তম প্ৰতিষ্ঠা দিৱস টাকাম টাউট অপে 1992 শিলং লঙেছ আজিৰ দিনটোতে প্ৰতিষ্ঠা হৈছিলে আজি 34 বছৰ অতিক্ৰম কৰিছে সেই উপলক্ষে আজি 34তম প্ৰতিষ্ঠা দিৱস টাকাম টাউট অপে মিটিং শিলবাদ সভা বহিছে আৰু লগতে আমাৰ এই নিজৰ কুটুম্ব আত্মীয় কুটুম্ব অৰুণাচলৰ বাসী পাডুংসকল ইয়াত আহিছে পাহাৰ ভৈয়ামৰ সভা মিলিছে ইয়াত আহিছে মত বিনিময় কৰিছে বোলো আমি পাডুং আৰু তাইডপে সেই একেটা পৰিয়ালৰ বোলো বুলি আজি এইটো মানে একেলগে বহি পেলাই বোলো নিজৰ মত বিনিময় কৰিছোঁ পৰা আমি পাডুং আৰু তাইডসকল নিজৰ ককাই ভাই ভনী আৰু একে পৰিয়ালৰ বুলি এইটো মানে দুয়োপক্ষই স্বীকৃতি প্ৰদান কৰিছে আজি টাউট অপেং টাকাম টাউট অপেং কেবাং হৈ আছে ইয়াত আপোনালোকে আহি পাইছোঁ আমাৰ মিডিয়া কভাৰেজ ল'বলৈ সেইকাৰণে মই বহুত ভাল পাইছোঁ আৰু ইয়াতে মই অৰুণাচলৰ হয় আমাৰ তাতো এটা সংগঠন আছে লুপাং এৰাং বুলি আৰু লুপাং এৰাং আৰু টাইট এৰাং আমি একে জাতি হয় একে পৰপাদাৰ হয় মা বাপেকে একে হয় ইহঁতে আসামত বহি গ'ল টাইট ক'লে আমি আদিত বহি আছে অৰুণাচলত বহি আছে আমি পাডুং কৈ আছে ইমানেই আৰু সেইকাৰণে বহুত ভাল পাইছোঁ ইয়াত আহি ভাল লাগিছে নাই একচুৱেলি এনেকুৱা আছে আমি চবেই তিব্বেতৰ পৰাহে আহিছে মংগোলিয়ান হৈ আমি তিব্বেত ক্ৰছ হৈ অৰুণাচলত আহি পাইছোঁ তেতিয়া আমাৰ মাইগ্ৰেশ্যন হিচাপে আমি এতিয়া কেপাং আদি বুলি তাত আমাৰ এইটো আপাৰ চিয়াং এৰিয়াত আছে য'ত নেকি আমাৰ যিমান ইয়াত মিচিং হওক যিমান টানি ক্লেন আছে তাৰ পৰা নামি আহিছে তেতিয়া মেইন কথা হ'ল আমি একটা লুপাংবিলাকে একটা মানে গ্ৰুপ হয় আমি গ্ৰুপ হৈ 13 আমি তাত কুমটিং বুলি কয় আমি কুমটিং য'ত নেকি বস্তি বনাই বহে 13টা কুমটিঙত মানে আমি একেলগে পাডুং হৈ আহিছোঁ তেতিয়া কি ইয়াতে 13 শিৱৰাংগত একটা শিৱৰাংগ বুলি আপাৰ চিয়াঙত একটা জেগা আছে তাত আমি কি হৈছিলে তাত আমি একটা ৰাংগ মানে শিৱেটো পানী হয় নদী ৰাংগটো পৰাং ৰাংগ য'ত মাছ ধৰে তাতে মানে আমাৰ পৰাং ৰাংগ পাতিছিলে আমাৰ পাৰ্টিটো পাডুং পাৰ্টিয়ে তেতিয়া কি হ'ল কি আমাৰ পৰাঙত আমাৰ পাচিত মানে একটা কিবা পাইছে হৰিণ একটা পাইছে জংঘল হৰিণ এইটো আমি খাই দিলে পাডুংবিলাক কিন্তু এই হৰিণটো আছিলে লোকৰ আমাৰ কোনোবা তাত পাংগি ব্ৰাদাৰ্ছ বুলি আছে সিহঁতৰ হয় আৰু আচল কথা হ'ল পাংগি ব্ৰাদাৰ্ছবিলাক আমাৰ ৰংগটো বহুত ভাল পায় সিহঁতে তেতিয়া সিহঁতে কি কৰিলে কি আমাক বদলিটো আমাক হৰিণী লাগে চিদুম কয় আমি চিদুমি লাগে চিদুমটো আকৌ চিদুম ইয়াত আসামত আছে দুমচুং বুলি কয় আৰু চিদুম কয়
সেইটো সিহঁতে মানে মৰাটো নালাগে, জিন্দা লাগে, জিন্দাই লাগি আমাক ঘূৰাই দিয়ক। আমাৰতো আপোনালোকে খাই দিলে, আমাক জিন্দা একটা ঘূৰাই দিয়ক। সেই কথাতে মানে আমি কি কৰিলে কি পাদুংবিলাক কি এনে ভাই ককাই হয় জগৰা লাগি তাকি কাম নাই, সিহঁতক ধৰি দিব লাগে। জংঘল গৈ কিনি আমাৰ একটা বুঢ়া আছিলে ক্যাব, দুকিয়াং পাদুং বুলি একটা ক্যাব আছিলে। সেই ক্যাব কি হ'ল, আকৌ ক্যাবটো অলপমান মানে আমি কয় এইটো টাইট বুলি, এইটো জাতি টাইট নহয়, অলপ বেমাৰ হয়, লেপৰচি টাইপৰ টাইট বেমাৰ আছিলে তাৰ। সেইকাৰণে মানে তাক অলপ বস্তিত বি অলপ কৰ্ণাৰ ঘৰ বনাই বহিব। আগত এনেকুৱা আছিলে, লেপৰচি বি বস্তিৰ মাজত বহিব নিদিয়ে, অলপ ছাইডত বহিব দিয়ে, এনেকুৱা টাইপ আছিলে। আকৌ সি অলপ ভৰিটো তেৰা আছিলে, লেচুত আছিলে, লেচুতটো জানে অলপ ভৰি একটাটো বেয়া। সি কি কৰিলে, সি আমাৰলোকে যেতিয়া আমাৰ পৰপাদাৰবিলাকে এইটো চিদুমটো ধৰিব গৈছে, দুমচুমটো ধৰিব গৈছিলোঁ, তেতিয়া ক্যাবকে আমাৰ ঘৰতে মানে ক্যাব টাইট কয়, আমি ক্যাব টাইট বুলি কয় তাক, দুকিয়াং টাইট বুলি কয়। এইটো পাদুং নামত মানে নিক নেম নিচিনা তাক টাইট হৈ গ'লি, চবে কয় দুকিয়াং টাইট টাইট বুলি কৈ দিয়ে। তেতিয়া কি হ'ল মানে মানুহটো সি জংঘলত গৈ কিনি হৰিণটো, দুমচুংটো, চিদুমটো আনি দিলে। তাৰপিছতে সিহঁতে অলপ প্লানত মানে কিবা একটা গৰ্বৰ আছিলে আমাৰ বাই ককাই প্লানত, কি জানি সিহঁতে যোনে প্ৰটেষ্ট কৰিছিলে সিহঁতে চিদুমটো নালাগেই, মানে অলপ ৰাংগটো অলপ ভাল লাগে, মানে এইটো কেনেকুৱা আমি সিহঁতৰ পৰা কাঢ়ি ল'ম এইটোৱে চেষ্টা আছিলে কি জানি, মানে এনে কাহানি তেনেকুৱা হয়। তেতিয়া অলপ সি দুকিয়াঙে ক্যাব টাইদে অলপ গম পালে, বস্তুটো নহ'ব বুলি সি বস্তিৰ পৰা পলাই গ'ল। তাক মানে ভাই ককাইবিলাক ইমান বিচাৰিছে, পোৱা নাই, গায়ব হৈ গ'লি। তাৰপিছত বহুত জেনেৰেশ্যন পাছতে আমাৰ তাতে আমি তাৰ পৰা মাইগ্ৰেশ্যন হৈ কিনি পাদুংগালুং পামেংগাতমেং হৈ কিনি মেব, এতিয়া অৰুণাচল আছে মেব বি তাতে আমি আছিলে, টাইটবিলাকো আছিলে, টাইট আমাৰ যি কিবা মিচিংবিলাক বহুত তাত আছিলে। তেতিয়া পিছত গম পালে কি টাইট বুঢ়াই চদিয়া হৈ গৈ কিনি আছাম পালে, ব্ৰহ্মপুত্ৰ ক্ৰছ হৈ কিনি গ'ল। আকৌ আমাৰ এই সময়তো আমি তাক বিচাৰিব যাব নোৱাৰে। তেতিয়া আমি গম পাইছোঁ কি টাইটটো আমাৰ নিজৰ মানুহ হয়, আমি এনে ভাই ককাই হয়। এইকাৰণে আমি টাইট ক'লে, এতিয়া নহয়, মোৰ বাবা কমচে কম বাবা মৰা বি 30 years বেছি হৈ গ'ল, সিও 70-80 বছৰমান জিন্দা আছিলে। তেতিয়াৰ পৰা আমি জানে কি টাইট আমাৰ জাতি হয়। ইয়াত অলপ কমিউনিকেশ্যন গেমত নাজানিব পাৰে আছামত, কিন্তু আমি আমাৰ প্ৰুফ বি আছে, চব বস্তু আছে তাতে, টাইট বাৰিঙো আছে, চব আছে। আমি চবে জানে কি আদি পাৰ্টিটো জানে কি টাইট আমাৰ মানুহ হয়, আমাৰ নিজৰ ভাই ককাই হয়, নিজৰ মানে ফৰফাদাৰ ছেম হয়, এইটো আমি জানো। সেইকাৰণে আজি 34 ফাউণ্ডেশ্যন ডেত আমি বি ইয়াত আহি কিনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।